কথা দি কথা ৰাখিলে মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ লখিমপুৰৰ সৈতে সংযোগ হ'ল মাজুলী লুহিতৰ ওপৰত নিৰ্মাণ কৰা চেলেক ঘাটৰ দলং মুকলি কৰিলে মুখ্যমন্ত্ৰী এক ঐতিহাসিক ক্ষণ 21 চনৰ নিৰ্বাচনী প্ৰচাৰৰ সময়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰিছিল 26ৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহাৰ পূৰ্বে মাজুলীলৈ দলং হ'ব যোৰহাট মাজুলী দলং নিৰ্মাণ হৈ থকাৰ সমান্তৰালভাৱে লখিমপুৰেৰে পোনপটীয়াকৈ সংযোগ হৈছে মাজুলী লোহিত নদীৰ ওপৰত এয়া চেলেক ঘাটৰ দলং মুকলি কৰিছে মুখ্যমন্ত্ৰী দলঙেৰে খোজকাঢ়িছে মুখ্যমন্ত্ৰী মাজুলীবাসীৰ বাবে এয়া অতি আনন্দৰ দিন মাজুলীৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ আছিল যে মাজুলীক আমি লখিমপুৰৰ লগত বিপুৰীয়াৰ লগত নাৰায়ণপুৰৰ লগত সংযোগ কৰিব খুজিছিলোঁ তাৰ প্ৰথম পদক্ষেপ হিচাপে আজি আমাৰ লোহিতৰ ওপৰত যিখন দলং সেই চেলেক দলং আমাৰ আজি নিৰ্মাণ হ'ল আৰু সোৱণশিৰিৰ ওপৰত আৰু এখন দলঙৰ নিৰ্মাণৰ কাম দ্ৰুতগতিত চলি আছে এবছৰৰ ভিতৰত আমাৰ ৰাস্তা প্ৰায় 19 কিলোমিটাৰ ৰাস্তা আৰু দুখনকৈ দলং প্ৰায় 700 কোটি টকা খৰচ কৰি আমি নিৰ্মাণ কৰি আছোঁ সম্পূৰ্ণ হৈ যাব কিন্তু আজি লোহিতৰ ওপৰত দলংখন যি মই অলপ আগতে উদ্বোধন কৰিলোঁ সি মাজুলী আৰু লখিমপুৰক এতিয়া পদপথেদি বা ৰোডেদি আজি ফাৰ্ষ্ট কানেক্ট কৰি পেলালে ঢকুৱাখানাৰ লগত কানেকশ্যন হৈ আছিলে আজিৰ পৰা আমি মাজুলীৰ পৰা লখিমপুৰ জিলালৈ লোহিতৰ দলঙেদিৰ ওপৰেদি যাব পাৰিম কাৰণ লোহিত দলং পাৰ হ'লেই লখিমপুৰ জিলা গতিকে আমি আজি এটা ডাঙৰ মাইলৰ খুঁটা পালোঁ এতিয়া সোৱণশিৰিৰ ওপৰত দলংখনৰ নিৰ্মাণৰ কাম দ্ৰুতগতিত চলি আছে সেইখন সম্পূৰ্ণ হোৱাৰ লগে লগে আমি নাৰায়ণপুৰলৈকে যাব পৰা ৰাস্তা ওলাই যাব নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে মাজুলীটো এতিয়া টিকট কেন্দ্ৰিক যুঁজখন আৰম্ভ হৈছে সমষ্টিটো অগপই বিজেপিৰ পৰা বিচাৰি আছে যদিও সমষ্টিটোত যে বিজেপিৰে প্ৰাৰ্থী থাকিব সেয়া এক প্ৰকাৰ চূড়ান্ত হৈছে মাজুলীত বিজেপিৰ টিকট কোনে পাব মাজুলীৰ বিধায়কক কাষত লৈ মুখ্যমন্ত্ৰীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য 16-17 ফেব্ৰুৱাৰীত মাজুলীলৈ আহিব পৰ্যবেক্ষক তেনে ক্ষেত্ৰত নতুন মুখে স্থান পাব নেকি মাজুলীত জিলা আয়ুক্ত জিলা পৰিবহণ বিষয়া জিলা আৰক্ষী অধীক্ষক তিনিওটা কাৰ্যালয়ৰ উদ্বোধন হ'ল এটা মাজুলী জিলাৰ এটা পূৰ্ণাংগ ৰূপ পালে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰো শৈক্ষিক ভৱন আৰু ছাত্ৰী নিবাস যি আমি প্ৰায় 50 কোটি টকা বেৰে নিৰ্মাণ কৰিছিলোঁ তাৰো আজি শুভ উদ্বোধন হ'ল মাজুলীৰ আসনখন এইবাৰ বিচাৰিছে অগপৰ তৃণমূল কৰ্মীয়ে ইতিমধ্যেই মাজুলীত বিজেপিৰ সৈতে মিত্ৰতাও ভংগ কৰিছে মুখ্যমন্ত্ৰীৰ কিন্তু সম্পূৰ্ণ বিপৰীত ভাষ্য মাজুলীক লৈ অগপ বিজেপিৰ মাজত বিতৰ্ক নাই মুখ্যমন্ত্ৰীয়ে ক'লে অগপই আসনখন বিজেপিৰ পৰা বিচৰাও নাই মাজুলী আসনখনক লৈ বিতৰ্ক নাই ইয়াততো বিজেপিয়ে খেলিব আৰু ইয়াত কোনো বিতৰ্ক নাই আৰু এজিপি বিচৰাও নাই আমাৰ পৰা এখন আসন মানে মাজুলীৰ আসনখন লৈ এজিপি বিজেপিৰ কোনো বিতৰ্ক নাই বিজেপিৰে হ'ব খালি বিজেপিৰ কোন হ'ব যদিও আমি জানো কিন্তু আনুষ্ঠানিকতাৰ কাৰণে আমাক অলপ সময় লাগিব উল্লেখযোগ্য যে 695 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা দলংখনৰ শুভ উদ্বোধন কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰে লগতে নতুন জিলা আয়ুক্তৰ কাৰ্যালয় দক্ষিণপাট সত্ৰৰ সংগ্ৰহালয় মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নৱনিৰ্মিত ভৱনো মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে মাজুলীৰ পৰা হিতেশ কুমাৰ দলে DY365